Hello friends, Light India channel আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আজি মই আপোনালোকৰ বাবে বিহুৰ এখন ৰচনা লৈ আহিছো। বলক তেন্তে দেৰি নকৰাকৈ আজি ভিডিঅ'টোলৈ আগবাঢ়ো। বিহু বাপতি সাহোন বিহু অসমীয়াৰ জাতীয় উৎসৱ। আদিম যুগৰ মানুহৰ আনন্দ প্ৰকাশৰ উৎসৱেই হ'ল বিহু। বৃহত্তৰ অসমীয়া জাতিৰ স্বকীয় বৈশিষ্ট্যৰে উদ্ভাৱিত বিহু উৎসৱ ইতিহাসে ঢুকি নোপোৱা সময়ৰ পৰাই বিভিন্ন ধৰণেৰে অসমৰ সকলো জনগোষ্ঠীৰ মাজত প্ৰচলিত হৈ আহিছে। অনুমান কৰা হয় যে বহু হাজাৰ বছৰ আগতে ব্ৰহ্মপুত্ৰ উপত্যকালৈ অহা আস্তিকসকলে এই আনন্দ উৎসৱৰ পাতনি মেলিছিল। আস্তিকসকল মূলত গাঁওমুখী আৰু কৃষিভিত্তিক। আস্তিকসকলে ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহি ইয়াত খেতি-বাতি কৰিবলৈ লয়। তেওঁলোকে খেতি আৰম্ভ কৰাৰ আগত আৰু খেতি চপোৱাৰ সময়ত দুটা উৎসৱ পালন কৰিছিল। কৃষি কাৰ্য কৰাৰ আগত আনন্দত গীত নৃত্য ৰং পূজা পাৰ্বণ কৰিলে কৃষিভূমি উৰ্বৰা হয় তথা প্ৰজনন শক্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰিছিল। আনহাতে খেতি-বাতি সামৰি শস্য ভঁৰালত ভৰাই আনন্দত উৎসৱ পাতিছিল। ভোগ আৰু আনন্দৰ উৎসৱ এই দুই উৎসৱে পাছলৈ ৰঙালী বিহু আৰু ভোগালী বিহু নামেৰে পৰিচিত হ'ল। মাঘ বিহুত মেজি জ্বলোৱা লোকাচাৰো মূলত আস্তিকসকলৰ বুলি ধাৰণা কৰিব পাৰি। লগতে অসমীয়া সংস্কৃতি তথা বিহুৰ তামোল পাণৰ ব্যৱহাৰো আস্তিকসকলৰ পৰাই ব্যৱহাৰ হৈ আহিছে বুলি কিছু লোকে কয়। পণ্ডিতসকলৰ মতে আস্তিকসকলৰ পিছতে আলপাইনসকল ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহিছিল। তেওঁলোকৰ কৃষ্টি সংস্কৃতিয়ে আস্তিকসকলৰ সংস্কৃতিৰো প্ৰভাৱান্বিত কৰিছিল। ফলত আস্তিকসকলৰ উৎসৱ পাৰ্বণবিলাকো নতুন আৰু বিস্তৃত ৰূপত গঢ় লৈ উঠিছিল। চতৰ সংক্ৰান্তিত ৰঙালী বিহু আৰু পুহৰ সংক্ৰান্তিত মাঘ বিহু এই উৎসৱ পালন কৰিছিল। আলপাইনসকলে কাতি বিহু উদযাপন কৰিছিল। তাৰ পাছত পৰ্যায়ক্ৰমে কেইবাটাও তিব্বত ধৰ্মীয় জনগোষ্ঠীয়ে চীন দেশৰ পৰা তিব্বত এৰি অসমলৈ প্ৰব্ৰজন কৰে। বৰ্তমান সময়ত অসমত বাস কৰি থকা বড়ো, ডিমাচা, দেউৰী, চুতীয়া, ৰাভা, কছাৰী, তিৱা, মিচিং আদি জনগোষ্ঠী এই থালৰ অন্তৰ্ভুক্ত। এই জনগোষ্ঠীবিলাকৰ অধিকাংশই অতীজৰে পৰা বিহু তথা বিহু সদৃশ উৎসৱ পালন কৰি আহিছে। তাৰে কেইবাটাও জনগোষ্ঠীৰ নিজা ভাষাত এই উৎসৱৰ নামৰ লগত বিহু শব্দৰ ধ্বনি মিল আছে। বড়োসকলে বৈশাগু, ৰাভাসকলে বিচুৱা উৎসৱ পালন কৰিছিল। এই ভিত্তিতে বিহু উৎসৱ আৰু বিহু শব্দটো মূলত তিব্বত জনগোষ্ঠীৰ পৰা অহা বুলি অনুমান কৰা হয়। দেউৰী চুতীয়াসকলে পালন কৰিছিল বিচু উৎসৱ। এপ্ৰিল-মে মাহত কৰা ধান খেতিৰ ফচল ভাল হ'বৰ বাবে খেতিৰ আৰম্ভণিৰ পৰত ডেকা-গাভৰুৱে প্ৰকৃতিত চিঞৰি চিঞৰি গীত গাইছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে ইয়াৰ ফলত প্ৰকৃতি সগৰ্ভা হৈ খেতি ভাল হয়। সেয়েহে পথাৰত বা বনত বা নদীৰ পাৰত ডেকা-গাভৰুৱে পৰে জুতি-জোৰা নাম, ঠেলা নাম গাই ৰং তামাচা কৰিছিল। চীনসকলে এই পৰ্বটোক বিহু বুলি কয়। অষ্ট-নৱম শতিকাত চীনৰ ইউনান প্ৰদেশৰ পৰা আহিল মৰাণ জনগোষ্ঠীৰ লোকসকল। তেওঁলোকে লগত লৈ আহিল ৰাতি বিহু গোৱাৰ প্ৰথা। এইদশ শতিকাত পুনৰ ইউনান প্ৰদেশৰ পৰা অহা টাই আহোমসকলে লগত লৈ আহিল ৰুচেংৰি নামৰ এক উৎসৱ। চতৰ সংক্ৰান্তিৰ দিনা ইষ্ট দেৱতা চোমদেউক স্নান কৰায়। সেই চোমদেউৰ গৰিমা বৰ্ণনা কৰি বাটে বাটে ঢোল, তাল, টকা, পেঁপা বজাই গীত গাই গাই নাচ-বাগ কৰিছিল। ৰাস্তাৰে গৈ থকা পৰত গঞা গৃহস্থই পদূলিলৈ ওলাই আহি তামোল পাণ, ধান বা চাউল, কণী আৰু সামান্য অৰিহণা দি মান ধৰিছিল ৰুচেংৰিক। বিনিময়ত ৰুচেংৰিৰ লগত অহা ৰাইজে গৃহস্থক বছৰটো ভালে কুশলে পাৰ হৈ যাবৰ বাবে আশীৰ্বাদ দিয়ে। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত বিহুৱে সোণৰ কিৰীটি পিন্ধিলে। চুতীয়াৰ বনৰ বিহু, মৰাণৰ ৰাতি বিহু আৰু টাই আহোমৰ ৰুচেংৰিৰ লগ লাগি হুঁচৰি হৈ ৰজা, ডা-ডাঙৰীয়া, সাধাৰণ শ্ৰেণীৰ প্ৰজাৰ চোতাল গৰকি হৈ পৰিল অসমৰ জাতীয় উৎসৱ বাপতি সাহোন বিহু। ইয়াৰ উপৰিও স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংঘৰ সজোৱা, তাৰ বাকৰি বিহু অনুষ্ঠান আৰু বিভিন্ন খেল-ধেমালি উপভোগ কৰাৰ ব্যৱস্থা কৰিলে।
15 শতিকাত শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰিল। হুঁচৰি অনুষ্ঠানত হুঁচৰি ঘোষা হিচাপে কীৰ্তনৰ পৰা ঘোষা পদ গাবলৈ লোৱাটো এই প্ৰভাৱৰ সুস্পষ্ট নিদৰ্শন। ইয়াণ্ডাবু সন্ধিৰ পৰিপ্ৰেক্ষিতত শাসনভাৰ ব্ৰিটিছৰ হাতলৈ যোৱাৰে পৰা আহোম ৰাজত্ব কালত বিহুৰ কলা-কৃষ্টিয়ে লাভ কৰা মৰ্যাদা বিঘ্নিত হ'বলৈ ধৰিলে। এই পৰিৱৰ্তন বিশেষকৈ ৰঙালী বিহুৰ গীত-নাচৰ অনুষ্ঠানৰ ক্ষেত্ৰত বেছিকৈ পৰিলক্ষিত হ'ল। 1952 চনত গুৱাহাটীৰ লতাশিল খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে বিহু সন্মিলন আয়োজন কৰিলে। এই বিহু সন্মিলনৰ পাছতে বিহুৱে এক নতুন অধ্যায়ৰ পাতনি মেলিলে। আজি এই ভিডিঅ'টোত ইমানেই আছে। এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানে, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।